ৰাজ্যত শীঘ্ৰে 2 লাখ পদত নতুন নিযুক্তি। মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত টাস্ক ফৰ্চে ইতিমধ্যে আৰম্ভ কৰিছে যাৱতীয় প্ৰস্তুতি। নমস্কাৰ, স্বাগতম জনাইছোঁ। মই ইডিশ্যনৰ অন্যতা ভিতৰত আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মোৰ ঘৰত অলপ অসুবিধা আছিলে। এইটো বিষয়ে নকওঁ আৰু কি অসুবিধা কি কথা। বাকী বহুতে মেছেজ কৰিছে দাদা ভিডিঅ' কণ্টিনিউ কৰিব, আপুনি বহুত দিন ভিডিঅ' দিয়া নাই। ভাবিলোঁ আজি আপোনালোকৰ এটা আপডেট দিওঁ। অলৰেডি আপোনালোকে সকলোৱে গম পায়, তাৰ মাজতে মোক বহুতে কমেণ্ট কৰিলে, মানে মেছেজো কৈছে দাদা 17 জুন তাৰিখে খালী পদৰ সঁচাকৈ মানে তাত খালী পদসমূহ ঘোষণা কৰিব নেকি, বিভিন্ন ধৰণৰ মিডিয়াত দেখা আছে সঁচা কথা। তো আপুনি ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব বুলি মোক বহুতে কৈছে। ভাবিলোঁ কথাখিনি আপোনালোকক শ্বেয়াৰ কৰোঁ, কেনেকুৱা ধৰণৰ কি প্ৰচেছ বা কেনেকুৱা ধৰণৰ কি চলি আছে। ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। প্ৰথম কথা হ'ল, যিখন অসম চৰকাৰৰ প্ৰথম যিখন কেবিনেট আছিলে, কেবিনেটতে 2 লাখ নিযুক্তিৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই কথাখিনি বিস্তাৰ সহকাৰে দাঙি ধৰিছিলে যে তাত কেনেধৰণৰ এই 2 লাখ নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, কি পৰ্যায়ত মানে হ'ব, গোটেই কথাখিনি তেখেতে এখন টাস্ক ফৰ্চ গঠন কৰি দিছিল। আৰু সেই টাস্ক ফৰ্চখনৰ অধ্যক্ষ আছে আমাৰ মাননীয় মুখ্য সচিব ৰবিকুটা ডাঙৰীয়া। তো তেখেতৰ অধীনতে এখন টাস্ক ফৰ্চ গঠন কৰিছে আৰু সেই টাস্ক ফৰ্চখনে অসমৰ যিমানবিলাক বিভাগ আছে গোটেই বিভাগবোৰে খালী পদসমূহ তেখেতক জনাব আৰু সেই চৰকাৰক প্ৰতিবেদনখন টাস্ক ফৰ্চে দাখিল কৰিব। আৰু ইতিমধ্যে ইয়াৰ এটা চূড়ান্ত দিন আহিছে যে 17 জুন তাৰিখে যিখন টাস্ক ফৰ্চৰ প্ৰতিবেদন আছে, প্ৰতিবেদনখন অসম চৰকাৰক দাখিল কৰিব। আৰু এতিয়া তাতে তাৰমানে কি আছে, টাস্ক ফৰ্চখন মানে কি বস্তুটো, এটা টাস্ক ফৰ্চখন হ'ল বিশেষভাৱে এখন কমিটি, যিখন কমিটিত অসমৰ বিভিন্ন ধৰণৰ যিবিলাক তোমাৰ বিভাগীয় কিছুমান ছিষ্টেম আছে। ধৰি লওক খালী পদৰ, এতিয়া যিহেতু অসম চৰকাৰৰ যিখন টাস্ক ফৰ্চ, সেই টাস্ক ফৰ্চখন খালী পদৰ ওপৰত ভিত্তি কৰি পিনি গঠন কৰি দিয়া হৈছে। গতিকে যিমানবিলাক বিভাগ আছে গোটেই বিভাগসমূহে খালী পদসমূহ জনাব। ফৰেষ্ট ডিপাৰ্টমেণ্টত কিমান খালী আছে, পুলিচত কিমান আছে, শিক্ষক পদত কিমান আছে, বা শিক্ষা বিভাগত কিমান আছে, স্বাস্থ্য বিভাগত কিমান আছে, বা জলসম্পদ বিভাগত কিমান আছে, গোটেই খালী পদসমূহ তাকে মানে সেই টাস্ক ফৰ্চখনে প্ৰতিবেদন প্ৰস্তুত কৰিব। গতিকে এইখিনি কথা অহা 17 জুন তাৰিখে দাখিল কৰিব। তাৰপিছতে আমি গম পাম ইয়াত ক'ত কিমান খালী পদ আছে। ইতিমধ্যে এখন মই নিউজত দেখিলোঁ, মানে ফেচবুকত পাইছিলোঁ, তাত ইতিমধ্যে এখন তালিকা প্ৰস্তুত কৰি দিছে যে শিক্ষা বিভাগত প্ৰায় 35,000 পদ খালী আছে, স্বাস্থ্য বিভাগত 8,000 পদ খালী আছে, আৰু মহাবিদ্যালয়ত 2,700 পদ খালী আছে, মেডিকেল কলেজত 2800 পদ খালী আছে। এনেকৈ ধৰণৰ কেইবাটাও পদ ইতিমধ্যে আহিলে। ইয়াৰ উপৰিও বিশেষভাৱে আমাক লাগে কি, ফৰেষ্টে হওক বা পুলিচে হওক, এইবিলাক পদত কিমান খালী পদ আছে। গতিকে এইখিনি আমি 17 তাৰিখে গম পাম। আৰু আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ যিমানকেইজন মন্ত্ৰী মানে আছিলে, মন্ত্ৰীৰ পদ তেওঁলোকক দপ্তৰসমূহ বিতৰণ কৰি দিছে। তাৰে এবাৰ হোম মিনিষ্টাৰ CM ছাৰে ৰাখিছে। গতিকে তাৰো এটা আপডেট আমি পাই থাকিম, ক'ত কেতিয়া কি হ'ব নহ'ব। গতিকে আপোনালোকক এইবিলাক ভিডিঅ' জনাই থাকিম। কিন্তু আমি 17 জুন তাৰিখে গম পাম যে ক'ত কিমান খালী পদ হ'ব। এই বিষয়ে আমি 17 জুন তাৰিখে ল'ব লাগিব। গতিকে স্পেচিয়েলি আমাক ফৰেষ্ট ডিপাৰ্টমেণ্ট বা পুলিচক এইখিনি ক্ষেত্ৰত আমাক লাগে, যিহেতু আমাৰ বিশেষভাৱে আমি সেইবিলাকৰ ওপৰতে যিহেতু ভিডিঅ' কৰোঁ বা সেইবিলাকৰ ওপৰতে আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। গতিকে 17 জুন তাৰিখে বোলে গম পাম। আৰু এটা ভিডিঅ' ক্লিপ আছে, ক্লিপটোত আপোনালোকে চাব পাৰে তাত কি কি কৈছে বা কেনেধৰণৰ প্ৰস্তুত কৰিব গোটেই কথাখিনি। চ' ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।